বিশ্বত মাধৱৰ লীলাশয় গুৰু প্ৰচাৰ হেৰাম উপজিয়া নৈকেশিত ৰাৱণয় ধৰ্মচিত পৰিৱেশ লোকপদমন পাতহন্তে হুয়া ভয়ী ইন্দ্ৰ আদি দেৱচৈ হৰিপদে লৈলে কশৰণ আমাক প্ৰসাদিত ভূমি ভাৰ সংসাৰিত কৃপাময়ী জগতয়া ধাৰ ৰামচন্দ্ৰ লক্ষণ ভৰত আৰু শত্ৰুঘ্ন চাৰি ৰূপে হৈবে অৱতাৰ। কৃষ্ণ আমি কৈ আছিলো এইখিনি আগতে যে ভগৱন্তই নৰ আৰু নাৰায়ণ ৰূপে মূৰ্তি আৰু ধৰ্মৰ গৃহত আহি জন্মগ্ৰহণ কৰিলে। য'ত ইন্দ্ৰই ভয়তে অপৈশ্বৰীসকলক পঠাই তেওঁ নিজেও লজ্জিত হ'ল। আমি আগবাঢ়িব খুজিছো। ধ্ৰুৱৰ তপস্যা জানি দেখা দিয়া চক্ৰপাণি দিলা বৰ পিষ্মি অৱতাৰে বেনক নিষ্ঠাৰ কৰি পৃথু ৰূপে দেৱ হৰি নিজ পিতৃ দিগন্ত হয়। ধ্ৰুৱৰ তপস্যা ধ্ৰুৱই অষ্টম মাহতে ধ্ৰুৱই কি ক'লে ভগৱন্তক লগ পালে। ধ্ৰুৱনো কিয় তপস্যা কৰিব লগা হ'ল? তেওঁৰ মাতৃ সুনীতি, আমি সুনীতি আৰু সুৰুচি উদ্যান পাত্ৰ যাৰ দুগৰাকী পত্নী সুনীতি আৰু সুৰুচি। সুনীতি যিজন তেওঁৰ নীতিৰে থাকে, উত্তম নীতিত থাকে, সেইজন হল সুনীতি। আৰু সুনীতিৰ কথা এইগৰাকীৰ নাম কি? সুৰুচি। তেওঁ ভালকৈ খালি খোৱাবহে জানে, তাৰ বাহিৰে অন্য একো নাজানে। আৰু ৰুচি লগাই জিভাৰ জুতি লগাই খোৱাব জানে, তাৰ বাহিৰে তেওঁ অন্য কথা নাই। এওঁ কিন্তু নীতিত থাকে। এই নীতি সুনীতি তেওঁৰ পুত্ৰ হল ধ্ৰুৱ। আৰু সেই সুৰুচি ৰুচিযুক্ত খাদ্য খাবলৈ পাই সুনীতিৰ পুত্ৰ ধ্ৰুৱক মহাৰাজ উদ্যান পাতে ওচৰ চাপিবলৈ দিয়া নাই। আৰু তাতে সন্তুষ্ট হৈ ধ্ৰুৱই কান্দি কাটি আহি মাকক তেওঁ আপত্তি কৰিলে যে মোক বিদ্যে এনেকুৱা অপমান কৰিলে। আৰু মাকেও যিহেতু অৱহেলিত হৈ আছে স্বামীৰ পৰা, গতিকে পিতৃক তেওঁ কোনো দোষাৰোপ নকৰি পুত্ৰক তপস্যাৰ বাবে তেওঁ প্ৰেৰণ কৰিল। আৰু ধ্ৰুৱ সেই শিশুটি তেওঁ তপস্যালৈ বুলি গ্ৰহণ কৰিলে। আমি অলপ আগত এটা কথা প্ৰকাশ কৰিছো যে গুৰু লগা বিদ্যা পাখি লগা কাই। গুৰু অবিহনে শিক্ষা সম্পূৰ্ণ নহয়। যি কাৰণত ব্যাসদেৱেও আগম শাস্ত্ৰহে ৰচনা কৰিছিল, তেওঁ আগম শাস্ত্ৰহে প্ৰণয়ন কৰিছিল। যেতিয়া গুৰুৰ উপদেশ পাইছিল, তেওঁৰ গুৰু কোন? ভগৱন্তৰ অৱতাৰ নাৰদ মুনি আহিছিল ব্যাসদেৱৰ গুৰু হিচাপে। আৰু ঠিক তেনেকৈ যদিও ধ্ৰুৱ আজি মাতৃৰ কথা তেওঁ তপস্যাৰ কাৰণে গৈছে, তেওঁ কিন্তু এই পৰ্যন্ত গুৰু পোৱা নাই। আৰু তপস্যাৰ কাৰণে ধ্ৰুৱ আগবাঢ়ি যাওঁতে তেওঁক নাৰদে লগ পালে। আৰু নাৰদৰ উপদেশ মতেই ধ্ৰুৱই গৈ ভগৱন্তক স্তুতি কৰি তেওঁ অষ্টম মাহত ভগৱন্তক দৰ্শন পাইছিল। আৰু এই ধ্ৰুৱৰ পৰিয়ালৰ এতিয়া বেনৰ কথা আহিব, য'ত পৃথু অৱতাৰ ভগৱন্তৰ কথা আহিব। নহয় জানো? এতিয়া ভগৱন্তৰ কথা আহিব। ধ্ৰুৱৰ বংশতে ধ্ৰুৱই ভগৱন্তক লাভ কৰিলে। ধ্ৰুৱই মুক্তি কামনা নকৰিলে। ধ্ৰুৱই ভগৱন্তৰ ওচৰত একমাত্ৰ তেওঁক যে দৰ্শন পালে,
তেওঁক দৰ্শন পোৱাৰ বাহিৰে যে তেওঁৰ অন্য কোনো কাম নাই, সেই কথাহে তেওঁ প্ৰকাশ কৰিছে। এতিয়া ধ্ৰুৱৰ পৰিয়ালত তেওঁৰ পুত্ৰ জন্ম কোন হৈছে? অংগ। অংগৰ পুত্ৰ বেন। অংগৰ পুত্ৰ বেন। বেন এনেকুৱা অত্যাচাৰী। বেন অত্যাচাৰী হোৱাৰো কাৰণ আছে বাৰু, সাধু ইমানখিনি কবলৈ নাযাওঁ। বেন যে অত্যাচাৰী সেই কথাটো আমি প্ৰকাশ কৰিবলৈ নাযাওঁ। সেই অত্যাচাৰী বেন তেওঁ ৰজা হৈ সকলোকে অত্যাচাৰ কৰিলে। সেই অত্যাচাৰত অসন্তুষ্ট হৈ ঋষিমুনি সমস্তই বেনক সাপি ভস্ম কৰিলে। আৰু ঋষি সমস্ত বেনক সাপি যেতিয়া ভস্ম কৰিছিল, বেনৰ মাতৃয়ে কিন্তু বেনক ৰাখি থৈছিল। আৰু ঋষি সমস্তই সেই বেনক মন্থন কৰি বেনৰ সেই অংগৰ পৰাই তেওঁৰ বাওঁ বাহুৰ পৰা লক্ষী আৰু সৌ বাহুৰ পৰা পৃথুৰ জন্ম দিয়েছিল। ঋষি সমস্তই বেনৰ সেই দেহ মন্থন কৰিছিল। সেই মন্থন কৰি পৃথু আৰু অৰ্চিৰ জন্ম দিছিল। এতিয়া কথা হৈছে যে পৃথু আৰু অৰ্চিৰ জন্ম ক'ৰ পৰা? বেনৰ শৰীৰৰ পৰা। বেন কি আছিল? অত্যাচাৰী আছিল বেন। তাৰ মানে সেই কথাখিনি আমি এনে হিচাপে বুজিবলৈ চেষ্টা কৰোচোন। আমাৰ এই অহংকাৰ ৰূপী এই দেহটো আমি মন্থন কৰি আমাৰ দেহত থকা এই অহংকাৰ, আমাৰ দেহত থকা অজ্ঞানতাক আমি দূৰ কৰিব পাৰিলেই ভগৱন্তক আমি সাক্ষাৎ কৰিব পাৰিম। যেনেকৈ বেনৰ শৰীৰ মন্থন কৰি ঋষি সমস্তই জন্ম দিব পাৰিছিল পৃথু আৰু অৰ্চিক। ভগৱন্তৰ অৱতাৰ পৃথু, আৰু সেই পৃথুক জ্ঞান দান দিছিল এই সনক ঋষিয়ে। সনক ঋষিয়ে তেওঁক জ্ঞান দান দিছিল। গতিকে এয়া ধ্ৰুৱৰ পৰিয়ালৰ কথা। ধ্ৰুৱৰ পৰিয়ালতেই জন্ম অংগ, আৰু অংগৰ পুত্ৰই হৈছে বেন, আৰু বেনৰ পুত্ৰ হিচাপে আমি পৃথু আৰু অৰ্চি ভগৱন্তৰ অৱতাৰ লক্ষী। অৰ্চি হল লক্ষী, পৃথু হল ভগৱন্তৰ অৱতাৰ। আমি পৃথু আৰু অৰ্চিক অৱতাৰ আমি ক'ৰ পৰা পাইছে? ধ্ৰুৱৰ পৰিয়াল। আহক কৃষ্ণ। মনোশ্বৰৰ ৰূপ ধৰি ভকত পিতিৰ জানকী লক্ষ্মণ সংগে বনত চলিবাৰ মাতে জটা ধৰি বনমালী অৱস্থিক লাগ পাই অনন্তৰ ৰাম ৰায় দণ্ডক বনত ৰৈবা যায়। অসুপনখে ৰূপ ধৰি আশী বেক চাত্ম কৰি নাক কাণ কাটি বেল খাই। মহালাজ পাই খৰ দুখনৰ ঠাই গোচৰ দিবেক দুখে যায়। 14 কোটি নিশাচৰ একেচৰে ৰঘুবৰ সমৰত বুদ্ধি নভৈলে প্ৰতিকাৰ সোপন
সখী আৰু বাৰ ৰাৱণত কৈলে খবে কাজ শুনিয়াৰা বনৰ আগে মাৰি সকলোয়া আগে পুতিবে অৰণ্যৰ মাজ সুৱৰ্ণ হৰিণ ৰূপে ৰামক দূৰ নিবে মাৰি চৰাক্ষসে মায়া কৰি লক্ষ্মণ গৈলে কজেবে ৰাৱণক কপতি দেবে আঁকিবে কইনাকী ৰূপ ধৰি চাপ চুপ কথা কৈ চাবতি সীতাক লৈ লংকা বজাই বিকলংকেশ্বৰ জানকীক নাপাই তাপ কৰি অন্তৰাম বাপ দুখ দেখাই ভাই যাও দিন কৃষ্ণ উপজিয়া নৈকে হিত ৰাৱণ অধম চিত্ত পৰিবেশ লোকক দমন তাক হন্তে হুয়া ভয় ইন্দ্ৰ আদি দেৱছয় হৰিপদে লৈ নৈকে হিত বিশ্বসভা ঋষি তেওঁৰ পত্নী নৈকেশী আৰু নৈকেশী আৰু বিশ্বসভাৰ পুত্ৰ হৈছে ৰাৱণ তেওঁ দশানন ৰাৱণে নৈকেশীত জন্ম লৈ তেওঁ লোকক যি অত্যাচাৰ আৰম্ভ কৰিলে ৰাৱণ কিন্তু আচলতে আধ্যাত্ম জ্ঞানী তেওঁৰ মাতৃ যিহেতু ৰাক্ষসী গতিকেহে তেওঁ অন্তৰত সেই ৰাক্ষস গুণ তেওঁ ধাবিত হৈছে একমাত্ৰ তেওঁৰ মাতৃ যিহেতু ৰাক্ষস তাত হন্তে হুয়া ভয় ইন্দ্ৰ আদি দেৱছয় হৰিপদে লৈলে শৰণ ৰাৱণৰ অত্যাচাৰত ৰাৱণে যিহেতু ভগৱন্তৰ বৰ লৈ তেওঁ ব্ৰহ্মাৰ পৰা 10টা বৰ লোৱাৰ বাবে তেওঁ দশানন তেওঁ 10টা মূৰৰ তাৎপৰ্য সেইটোহে যে তেওঁ 10টা বৰ পাইছিল কাৰ পৰা ব্ৰহ্মাৰ পৰা আৰু তেওঁ ব্ৰহ্মাৰ পৰা 10টা বৰ যে পাইছিল সেই হ'ল তেওঁ 10টা মূৰ আচলতে তেওঁ 10টা মূৰ আজি আমি মুখা বনাই দেখুৱাইছো বা তেওঁ 10টা মূৰ নহয় তেওঁ 10টা বৰৰহে কৰে তেওঁ ব্ৰহ্মাৰ 10টা বৰ গতিকে ৰাৱণৰ অত্যাচাৰত ৰাৱণ অত্যাচাৰী হ'ল তেওঁৰ মাতৃ আছিল ৰাক্ষসী যদিও বিশ্বসভা তেওঁ এজন সাত্বিক ঋষি আৰু সেই সাত্বিক ঋষিৰ পুত্ৰ ৰাৱণো এজন 3 সন্ধ্যা পালন কৰা তেওঁ এজন বৃহস্পতি গুৰুতকৈ ওপৰত তেওঁ এজন আধ্যাত্মিক গুৰু তেওঁৰ অন্তৰত এই ৰাক্ষস ভাৱ জাগৃত হোৱাৰ একমাত্ৰ কাৰণেই হৈছে যে তেওঁৰ মাতৃ হ'ল নৈকেশী ৰাক্ষস গতিকে ৰাৱণ তেওঁ শুদ্ধ চিত্ত একমাত্ৰ তেওঁৰ পিতৃ বিশ্বসভাৰ বাবে বিশ্বসভাৰ ধৰ্ম ৰক্ষা কৰি তেওঁ 3 সন্ধ্যা পালন কৰিছিল য'ত বৃহস্পতি গুৰুৰো 1 সন্ধ্যা কৰিছিল আমাক প্ৰসাদিত ভূমিভাৰ সংহৰিত কৃতময় জগত আধাৰ ৰামচন্দ্ৰ লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন 4 ৰূপে হৈ এতিয়া ভগৱন্তই 4 ৰূপে শংখ চক্ৰ গদা পদ্ম আমাক সকলো সময়তে গুৰুদেৱ নাম ভকত শংখ চক্ৰ গদা পদ্ম কাম ক্ৰোধ লোভ মোহ সত্য তপ শৌচ দয়া আমাক 4য়ে যিহেতু আমাক 4য়ে সংযোগে সকলোকে দেখুৱাইছে
গতিকে এতিয়া ভগৱন্তৰ অৱতাৰ এই চাৰিৰূপে আমাক দেখুৱাইছে চতুৰ্ভুজ, য'ত ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন আহি দশৰথৰ ঘৰত তেওঁ জন্ম লৈছিল। আমি অলপ আগতে এটা কথা প্ৰকাশ কৰিছিলো যে খতাংগ হৈছে ৰামৰ বংশধৰ, ৰামৰ উপৰি পুৰুষ। যি খতাংগই মাত্ৰ 2 দণ্ডত তেওঁ গতি পাইছে। সেই খতাংগৰ পুত্ৰ দীৰ্ঘবাহু, দীৰ্ঘবাহুৰ পুত্ৰ অজ, অজৰ পুত্ৰ ৰঘু, ৰঘুৰ পুত্ৰ দশৰথ আৰু দশৰথৰ পুত্ৰ